এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। Assam lives in its villages. Villages run on agriculture, and better agricultural yield means a prosperous state. That is why since 1991, Oil India Limited has been training farmers and unemployed youth in modern cultivation methods to generate large-scale production. Implemented through OIRDS, Oil's initiative has adopted 162 villages, helping more than 25,000 farming families. Oil India Limited, a people's company. Creating avenues for sustainable self-employment and livelihood options. Oil India Limited's Project Rupantar promotes entrepreneurship, sustainable livelihood, capacity building and economic empowerment of women through self-help groups with focus on the agro-based sector. Recognized as one of the 12 best CSR initiatives by the global oil and gas industry, Rupantar since 2008 has transformed the lives of more than 23,000 families. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে হাতত কিতাপ বহি লৈ ৰেডিঅ'ৰ কাষত বহিছা আৰু ৰেডিঅ'ত ভলিউম বঢ়াই দিছা। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজীৰ বিষয়ৰ পাঠ আগবঢ়াবলৈ আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি ডিব্ৰুগড় জিলাৰ পানীতোলা শিক্ষাখণ্ডৰ ৰংচঙী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰীযুত দেৱজিৎ শইকীয়া ছাৰ। আৰু ছাৰে আজি বিশেষভাৱে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজীৰ বিষয়ৰ পাঠ আগবঢ়াব। আৰু আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষতেই ছাৰে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু সেই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব হোৱাটছএপ কৰি। আৰু শুদ্ধকৈ উত্তৰ দিব পাৰিলেই আমি তোমালোকৰ নাম ঘোষণা কৰিম সমূহ শ্ৰোতাৰ আগত। ভাল লাগিব, তোমালোকে তোমালোকৰ নিজৰ নাম ৰেডিঅ'ত শুনিবলৈ পাবা। এয়া ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মাজত দেৱজিৎ শইকীয়া ছাৰ। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় কুশলে আছা, তোমালোকৰ সকলোৰে ভালেই চাগে। আজি মই তোমালোকৰ ওচৰত ইংৰাজী এটি সুন্দৰ পাঠ লৈ আহিছোঁ, তোমালোকে মন দি শুনিবা। পাঠৰ শেষত তোমালোকৰ বাবে কুইজ আছে, গতিকে তোমালোকে মন দি শুনিলেহে কুইজৰ শুদ্ধ উত্তৰ দিব পাৰিবা, আৰু শুদ্ধ উত্তৰ দিলে তোমালোকে তোমালোকৰ নামবিলাক ৰেডিঅ'ত প্ৰকাশ পাব। গতিকে সকলোৱে মন দি শুনিবা। মই তোমালোকৰ ওচৰলৈ মোৰ পাঠটি লৈ আহিছোঁ। মই পাঠটি লৈ অহাৰ আগতে তোমালোকক এটি সাধু কথা ক'ব বিচাৰিছোঁ, খুব চুটি সাধু। দুজন ছাত্ৰ স্কুললৈ দেৰিকৈ আহিলে। সেইদিনা প্ৰাৰ্থনা হৈ গ'ল। প্ৰাৰ্থনা হোৱাৰ অলপ পিছতে আমাৰ প্ৰাৰ্থনা হৈ ছাত্ৰ-ছাত্ৰীসকল সোমাবলৈ লৈছে, তেতিয়াই এজন ছাত্ৰ আহি ওলালেহি। তেতিয়া শিক্ষকে সুধিলে, তোমাৰ কিয় পলম হ'ল? ছাত্ৰজনে ক'লে, মই ৰাস্তাৰে গৈ থকা অন্ধ মানুহ এজনৰ যিটো ৰাস্তা পাৰ হ'ব পৰা নাছিলে, তেওঁক মই পাৰ কৰাই দিওঁতে মোৰ পলম হ'ল। শিক্ষকজনে সেইটো মানি ল'লে। অলপ পিছতে সেইজন সোমোৱাৰ আগতে আকৌ আন এজন ছাত্ৰ আহি পালেহি, যিজনৰ পলম হৈছিলে। সেইজনক সুধিলে, তোমাৰ কিয় পলম হ'ল? সেইজনে আকৌ কি কাৰণে পলম কৰিলে জানানে? এই স্কুললৈ আহি থাকোঁতে ৰাস্তাতে এটা পইচা পৰি থকা দেখিলে, 100 টকা পইচা পৰি থকা দেখিলে। সেই পইচাটো কি হ'ল, এতিয়া মানুহ এজনে বিচাৰি আছে, গতিকে সি কি হ'ল, ভৰিৰে গছকি লুকুৱাই থ'লে। আৰু যেতিয়ালৈকে মানুহজন নাযায় তেতিয়ালৈকে সেই পইচাটোত উঠাব নোৱাৰিব। গতিকে সেই লুকুৱাই থওঁতে মানুহজনে তাক পইচাটো বিচাৰি যেতিয়া মানুহজন নেপালে, গুচি গ'ল, তেতিয়া সি সেই পইচাটো লৈ ওলাই আহিলে। আৰু সেইকাৰণে পইচাটো লৈ ৰৈ থাকোঁতে তাৰ পলম হ'ল বুলি শিক্ষকক ক'লে। তেতিয়া শিক্ষকে কাক পুৰস্কৃত কৰিব বাৰু? এতিয়া শিক্ষকজনে
এই যিজনে অন্ধ মানুহক সহায় কৰিছিলে তেওঁক পুৰস্কৃত কৰিলে, ইজনক সেই পইচাটো মানুহজনক ঘূৰাই দিবৰ কাৰণে ক'লে। যিয়ে নহওক, মই তোমালোকক সৰুকৈ সাধু এটা ক'লোঁ, তোমালোকে পিছত কেতিয়াবা সাধু কথা আমাক শুনাব দেই। মই আজি তোমালোকৰ ওচৰলৈ যিটো পাঠ পঢ়াবলৈ লৈ আহিছোঁ সেই পাঠটো হৈছে দ্য জয় অফ হেল্পিং। হেল্পিং মানে তোমালোকে জানানে? হেল্পিং মানে হৈছে সহায় কৰা, নহয় জানো? দ্য জয় অফ হেল্পিং, জয় অফ হেল্পিং। হেল্পিং মানে সহায় কৰি আমি কেতিয়াবা আনন্দ পাওঁ। সেই ল'ৰাজনে যিজন ল'ৰাই অন্ধ মানুহজনক সহায় কৰি ৰাস্তা পাৰ কৰি দিছিলে, সেইজনে তেওঁক সহায় কৰি বহুত আনন্দ লাভ কৰিছিলে। আৰু তেনেকুৱা আনন্দ তোমালোকে যদি কেতিয়াবা কৰি পাইছা, তেতিয়াহ'লে তোমালোকৰো তেনেকুৱা আনন্দ শ্বেয়াৰ কৰিবা আমাৰ লগত। আমি পাঠৰ শেষত তোমালোকৰ লগত যেতিয়া কথা পাতিম, তোমালোকে কিন্তু তেনেকুৱা আনন্দবিলাক আমাৰ লগত শ্বেয়াৰ কৰিবা দেই। তোমালোকে পাঠটো পঢ়াৰ আগতে ইয়াত তোমালোকে দেখিছা 4টা ফটো আছে। এই 4টা ফটোৰ প্ৰথমতে চোৱাচোন, বৃদ্ধ এহাল দম্পতীক এজনী ছাত্ৰীয়ে ৰাস্তা পাৰ কৰি দিছে, হয়নে? আৰু ৰাস্তাটোত গাড়ী মটৰ ভিৰ হৈ আছে, ইমান গাড়ী মটৰৰ কাৰণে বৃদ্ধহাল ৰাস্তাটো পাৰ হ'ব পৰা নাই। তেতিয়া কি হ'ল, এই ছাত্ৰীগৰাকীয়ে সেই বৃদ্ধা দম্পতীহালক লাখুটি তালত ধৰি ৰাস্তাটো পাৰ কৰি দিলে, হয়নে? ছোৱালীজনী আনন্দ পাইছেনে? ফূৰ্তি লাগিছেনে? কাৰণ যেতিয়া সেই বৃদ্ধ দম্পতীহাল যেতিয়া ৰাস্তাটো পাৰ হ'ব পৰা নাছিলে, যেতিয়া ৰাস্তাটো পাৰ হ'ল, সেই বৃদ্ধ দম্পতীহালে কিন্তু এই ছাত্ৰীগৰাকীক বহুত আশীৰ্বাদ দিছে, আৰু ছাত্ৰীগৰাকীয়েও দম্পতীহালক ৰাস্তা পাৰ কৰি বহুতখিনি আনন্দ লাভ কৰিছে। ঠিক তেনেকৈ চোৱাচোন, তোমালোকে কেতিয়াবা লগৰজনে আম পাৰিবলৈ লৈছে, আম পাৰিব পৰা নাই, আম ওপৰত আছে, তেতিয়া যদি তুমি ওচৰতে থকা জখলাডাল আনি তাক সহায় কৰি দিয়া বা জখলাডাল ধৰি দিয়া, সি আম পাৰিব নাই? যেতিয়া আমখিনি পাৰিব, তেতিয়া তোমাকো এটা ভাগ দিব, নহয় জানো? ঠিক তেনেকৈয়ে সেই জখলাডাল আনি দি এই দ্বিতীয় ফটোটোত, যিটো দ্বিতীয় ছবি দিছে, দ্বিতীয় ছবিটোত তেনেকৈ সহায় কৰিছে আৰু সহায় কৰি আনন্দ লাভ কৰিছে। তৃতীয় ছবিটোত ঠিক তেনেকৈ এটা হাতী, য'ত এটা ডাঙৰ খালত পৰি গ'ল, ডাঙৰ পুখুৰীত পৰি গ'ল, উঠি আহিব পৰা নাই হাতী পোৱালিটো। তেতিয়া কি হ'ল, তাক JCBৰে উদ্ধাৰ কৰিছে। তোমালোকে JCB দেখিছা নহয়? ফটোটো দেখি তোমালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছা। গতিকে উদ্ধাৰ কৰি এই JCBখন বা আমাৰ যিসকলে হাতীটো পৰি আছে বুলি খবৰ দিলেগৈ ফৰেষ্ট ডিপাৰ্টমেণ্টক, ফৰেষ্ট ডিপাৰ্টমেণ্টে যেতিয়া উদ্ধাৰ কৰিলেহি JCBৰে, তেতিয়া সেই খবৰ দিয়াসকলেও মনত কিমান আনন্দ পাইছে যেতিয়া হাতীটো বাচি গ'ল। হাতীটো মৰি থকা হ'লে ভাল লাগিলে হ'লে জানো? ভাল নালাগিল হ'লে, নহয়নে? গতিকে তেনেকৈ উদ্ধাৰ কৰি তেওঁলোকে আনন্দ লাভ কৰিছে। আৰু এদিন যেতিয়া এজনী ছাত্ৰী লৈ স্কুললৈ গৈ আছে, দেখিছে এজনী ছাত্ৰী স্কুল পাব লাগে, স্কুল পাওঁতে তাৰ পলম হ'ব, এতিয়া বৰষুণ দিছে বহুত জোৰ, এই বৰষুণ দিয়াৰ কাৰণে ওচৰতে দোকান এখন ৰৈ আছে। তেতিয়া কি হ'ল, এই যিগৰাকী ছাত্ৰী আছে নহয়, সেই লগৰ ছাত্ৰীগৰাকীক, আহা মোৰ লগতে সোমাই যাবা, বৰষুণ নিতিতাকে আমি স্কুল যাব পাৰিম বুলি দুয়োজনে একেটা ছাতি লৈ যেতিয়া স্কুললৈ গ'ল, সেই ছাত্ৰীজনে যিগৰাকীয়ে ছাতিটো শ্বেয়াৰ কৰিছিলে, ছাতিটো লগতে লৈছিলে, গতিকে তাইও কিমান আনন্দ পাইছে। আৰু যিগৰাকী ছাত্ৰীৰ স্কুলত পলম হ'লে তাৰ ছাতিটো নোহোৱাৰ কাৰণে, সেই দোকানখনত ৰৈ থাকোঁতে গ'ল হ'লে, তেতিয়া ছাতিটোত লগে ভাগে সোমাই গৈ স্কুল সময়মতে পালেগৈ, দুয়োগৰাকী ছাত্ৰীয়ে আনন্দ লাভ কৰিছে। গতিকে চোৱাচোন, এনেকুৱা ধৰণৰ আমি যেতিয়া কাৰোবাক সহায় কৰোঁ, সহায় কৰি আমাৰ মনত বহুত আনন্দ লাগে। সেই আনন্দখিনিকে আমি আজি এই পাঠত পঢ়িম আৰু তোমালোকে মন দি শুনিবা। দ্য জয় অফ হেল্পিং। হেল্পিং মানে কৈছোঁ, প্ৰথমতেই ক'লোঁ মই, সহায় কৰা। জয় অফ হেল্পিং, জয় মানে হৈছে আনন্দ। সহায় কৰি আমি যি আনন্দ লাভ কৰোঁ, সেই আনন্দৰ ওপৰতে আজি এই পাঠটি। এটি কাহিনী তোমালোকে ভালদৰে শুনিবা, মন দি শুনিবা, আৰু পৰৱৰ্তী সময়ত তোমালোকে কুইজ আৰু তোমালোকে কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰিবা। দ্য স্কুল বেল ৰেং। স্কুল বেল ৰেং, স্কুলত কি থাকে বাৰু? বেল থাকে ন? যেতিয়া আমাৰ এতিয়া ৰেডিঅ' পঢ়াশালী পাঠটো ইয়াত যেতিয়া মই পাঠদান কৰাৰ আগে আগে টিং 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 বাজিছিলে নহয়, ঠিক তেনেকৈ স্কুলতো সকলোৰে বেল থাকে। স্কুলৰ বেলটো বাজিলে, দ্য স্কুল বেল ৰেং। ৰেং মানে হ'ল বাজিছিল। ৰিং, ৰেং, ৰিঙৰ পাষ্ট টেন্স ৰেং। আমি পিছত পাম সেইখিনি। ৰাজু, নিতা এণ্ড গীতা ৰাছ টু স্কুল এজ দে ৱেৰ গেটিং লেট। ৰাজু, নিতা আৰু গীতা ৰাছ টু স্কুল, বেগাই স্কুললৈ গৈছিল। বেগাই স্কুললৈ গৈছিল। মনত ৰাখিবা কি কৈছোঁ মই, ৰাজু, নিতা আৰু গীতাই বেগেৰে স্কুললৈ গৈছিল, খৰখেদাকৈ স্কুললৈ গৈছিল। এজ দে ৱেৰ গেটিং লেট। কিয় তেওঁলোকে খৰখেদাকৈ স্কুল গৈছিল? এজ দে মানে হৈছে সিহঁতে, ৱেৰ গেটিং লেট, সিহঁতৰ পলম হৈছে। সিহঁতৰ পলম হোৱাৰ কাৰণে সিহঁতে বেগেৰে স্কুললৈ গৈছে। তোমালোকৰ স্কুললৈ আহোঁতে তোমালোকৰ যেতিয়া পলম হয়, তোমালোকে বেগেৰে আহা নহয় জানো? খৰখেদাকৈ আহা, অলপ খোজবিলাক
দৌৰি অহা দি আহা, যেতিয়া দেৰি হয় স্কুলৰ বেলটো বজা যদি দূৰতে শুনি পোৱা তেতিয়াহ'লেতো আৰু দৌৰি আহা। ঠিক তেনেকৈ ৰাজু, নিতা আৰু গীতাই স্কুলৰ বেল শুনি তেওঁলোকৰ পলম হৈছে নহয়, বেল বজাৰ শুনি তেওঁলোকে বেগাই স্কুললৈ আহিছে। দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন। তোমালোকৰ স্কুলত মৰ্ণিং এছেম্বলি হয় নহয়, সেই মৰ্ণিং এছেম্বলি মানে হৈছে আমি প্ৰাৰ্থনা যে কৰোঁ, প্ৰাৰ্থনা সভাখন, ৰাতিপুৱা প্ৰাতঃসভাখন, যিখন প্ৰাতঃসভা আৰম্ভ হ'বলৈ লৈছে আৰু। চম হাউ দে মেনেজ টু জইন দ্য এছেম্বলি। কেনেবাকৈ সিহঁতে, কাৰণ সিহঁতে স্পীড আহিছে ন, বেগাই আহিছে, তেওঁলোকে প্ৰাতঃসভাত অংশগ্ৰহণ কৰিব পাৰিলে। কি ক'লোঁ, তেওঁলোকে চোৱা, প্ৰথমতে স্কুল বেল বাজিলে, ৰাজু, নিতা আৰু গীতাই দূৰৰ পৰা শুনি পাইছে স্কুলৰ বেল বজা, আৰু সিহঁতে বেগাই স্কুললৈ আহিছে, আৰু স্কুললৈ আহি দেখিলে প্ৰাতঃসভা আৰম্ভ হ'বলৈ লৈছে আৰু প্ৰাতঃসভা আৰম্ভ হ'বলৈ লোৱাৰ আগত হওঁতেই তেওঁলোকে কেনেবাকৈ আহি স্পীড অহাৰ কাৰণে এই প্ৰাতঃসভাত অংশগ্ৰহণ কৰিব পাৰিলে। এট দ্য এণ্ড অফ দ্য এছেম্বলি দ্য হেডমাষ্টাৰ এনাউন্সড। এট দ্য এণ্ড অফ দ্য এছেম্বলি, প্ৰাতঃসভা শেষ হোৱাৰ লগে লগে দ্য হেডমাষ্টাৰ এনাউন্স, প্ৰধান শিক্ষকগৰাকীয়ে ঘোষণা কৰিলে। প্ৰধান শিক্ষকদেৱে ঘোষণা কৰিলে। কি ঘোষণা কৰিলে আমি পঢ়িম এতিয়া। I have something very important to tell you. We all know about the earthquake that occurred yesterday. I have something very important. I have, মোৰ আছে, something very important, কিছুমান বৰ ইম্পৰ্টেণ্ট, বৰ দৰকাৰী, to tell you, দৰকাৰী কথা, to tell you, তোমালোকক ক'বলৈ আছে। মোৰ কিছুমান বৰ দৰকাৰী কথা তোমালোকক ক'বলৈ আছে। We all know about the earthquake that occurred yesterday. আমি সকলোৱে জানো যোৱাকালি বহুত ডাঙৰ এটা ভূমিকম্প হৈ গ'ল, হয় নাই? এই কাহিনীটোত আছে, কিন্তু আজি আমাৰ ইয়াত ভূমিকম্প হোৱাৰ কথা কোৱা নাই। যোৱাকালি সেই ঠাইত মানে এটা ডাঙৰ ভূমিকম্প হৈ গ'ল। It destroyed many areas in our neighboring district. It destroyed মানে হৈছে destroy, past tense destroyed, আৰু ই ভাঙি দিলে, ধ্বংস কৰি দিলে। Many areas, বহুত ঠাই, many areas, বহুত ঠাই, in our neighboring district, our মানে হৈছে আমাৰ, neighboring হৈছে কাষৰ ডিষ্ট্ৰিক্ট, জিলাখন, কাষৰ জিলাবিলাকৰ, ডিষ্ট্ৰিক্ট, ইয়াত এছ আছে, গতিকে বহু বচনত আছে, কাষৰ জিলাবিলাকৰ বহুতো ঠাই এই ভূমিকম্পটোৱে ধ্বংস কৰি দিলে, ভাঙি দিলে। People have lost their homes and belongings. মানুহবিলাকে সিহঁতৰ ঘৰ বাৰী আৰু তেওঁলোকৰ সম্পৰ্কীয় বহুতক হেৰুৱালে, মানে ঘৰ বাৰীও ভাঙিলে আৰু তেওঁলোকৰ সম্পৰ্কীয় কিছুমান মানুহ ঢুকালে, গতিকে তেওঁলোকৰ বহুত লছ হ'ল, বহুত লোকচান হ'ল। Many people have died and many have got injured. Many people, many মানে হৈছে বহুত, people মানে হৈছে মানুহ, have died, বহুত মানুহ ঢুকালে, died মানে হৈছে মৃত্যু হোৱা, and many have got injured, আৰু বহু মানুহ দুখো পালে, বহু মানুহ দুখ পালে, বহু মানুহ ঢুকালে। Injured মানে কি হ'ল, দুখ পাইছিল, injured past tense injured. So we must help these people. গতিকে আমি এই মানুহবিলাকক সহায় কৰিব লাগে। কোনে কৈছে কথাখিনি? হেডমাষ্টাৰে কৈ আছে, হয় নাই? প্ৰধান শিক্ষকদেৱে কৈ আছে। Please contribute whatever is possible for you. Please contribute, contribute হৈছে অনুদান আগবঢ়োৱা, সাহায্য আগবঢ়োৱা। Please contribute, অনুগ্ৰহ কৰি সাহায্য আগবঢ়োৱা বা অনুগ্ৰহ কৰি তোমালোকে সহায় কৰা, whatever is possible for you. সকলো সহায় কৰিব নালাগে, যিমানখিনি তোমাৰ সক্ষম, যিমানৰ তুমি সক্ষম সিমানখিনি তোমালোকে সহায় কৰা। You can give food items, তোমালোকে কিছুমান খাদ্য বস্তু দিব পাৰা, fresh or dry, কিছুমান কেঁচা খাদ্য বস্তু দিব পাৰা, কিছুমান শুকান খাদ্য বস্তু দিব পাৰা। Water bottles, পানীৰ বটল দিব পাৰিবা। Clothes, কাপোৰ। Money মানে টকা, etc. মানে আমি কি কি দি সহায় কৰিব লাগিব বুলি কৈছে? আমাক ফ্ৰেছ আৰু ড্ৰাই ফ্ৰুইটছ বা ফুড আইটেম, আমি কিছুমান শুকান বস্তু বা ফ্ৰেছ কেঁচা খাদ্য বস্তু আমি যোগান দিব পাৰোঁ। ৱাটাৰ বটল দিব পাৰোঁ, পানীৰ বটল। ক্লথছ, কাপোৰ দিব পাৰোঁ, টকা দিব পাৰোঁ। এইবোৰ তোমালোকে যদি সহায় কৰা তেওঁলোকে লাভ কৰিব। Tomorrow after morning assembly, we will collect your contributions and a team of teachers and students representing our school will go to affected area and distribute these items among the earthquake victims.
কি হৈছে টুমৰো মানে হৈছে অহা কাইলৈ আফটাৰ মৰ্নিং এছেম্বলিৰ পাছত মানে প্ৰাতঃসভাৰ পাছত উই উইল কালেক্ট ইয়ৰ কণ্ট্ৰিবিউশ্যন তোমালোকে যি বস্তু আনিবা তোমালোকে যি ঘৰৰ পৰা সংগ্ৰহ কৰি আনিবা সেই সংগ্ৰহ কৰি অনা বস্তুবিলাক আমি তোমালোকৰ পৰা সংগ্ৰহ কৰি ল'ম তোমালোকৰ পৰা ল'ম এন টিম অফ টিচাৰ্ছ শিক্ষকসকল আৰু এন ষ্টুডেণ্ট ৰিপ্ৰেজেণ্টিং আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ আৱাৰ স্কুল গো টু এফেক্টেড এৰিয়া আমাৰ স্কুলৰ পৰা এটা দল আমি সেই দুৰ্যোগৰ সন্মুখীন হোৱা ঠাইলৈ যাম এণ্ড ডিষ্ট্ৰিবিউট দিছ আইটেম এমং দ্য আৰ্থকুৱেক ভিক্টিমছ আৰু আমাৰ এই আইটেমছবিলাক আমাৰ এই সংগ্ৰহ কৰা বস্তুবিলাক আমি সেই আৰ্থকুৱেক মানে কি কৈছিলোঁ ভূমিকম্প নহয় জানো সেই ভূমিকম্পত দুৰ্যোগৰ সন্মুখীন হোৱা যিবিলাকৰ লোকচান হৈছে সেই লোকচানৰ সন্মুখীন হোৱা মানুহবিলাকৰ ওচৰলৈ আমি গৈ এই আমাৰ বস্তুবিলাক আমি তেওঁলোকৰ হাতত জমা দিম তেওঁলোকক সহায় কৰিম কি পালোঁ আমি এতিয়ালৈকে প্ৰথমতে স্কুল বেল বাজিলে তেতিয়া ৰাজু নিতা আৰু গীতা স্কুললৈ বেগাই আহিলে আৰু বেগাই আহি তেওঁলোকে প্ৰাতঃসভা আৰম্ভ হ'বলৈ লৈছিলে আৰু কেনেবাকৈ তেওঁলোকে প্ৰাতঃসভাত অংশগ্ৰহণ কৰিব পাৰিলে তাৰপিছতে প্ৰাতঃসভা শেষ হ'ল হেডমাষ্টৰে ঘোষণা কৰিলে আমি এটা গুৰুত্বপূৰ্ণ কথা ক'ম বুলি ঘোষণা কৰিলে আৰু সেই কথাটো কি আছিলে যে যোৱাকালি ডাঙৰ এটা ভূমিকম্প হৈছিলে আৰু সেই ভূমিকম্পটোৱে আমাৰ কাষৰীয়া জিলাখনত বহুতো লোকচানৰ সন্মুখীন কৰিলে ঘৰ বাৰী ভাঙিলে মানুহৰ মৃত্যু হ'ল বহুত মানুহ দুখ পালে গতিকে সেই মানুহবিলাকক সহায় কৰিবৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা কিছুমান বস্তু বিচাৰিলে সেই প্ৰধান শিক্ষকে কি বস্তু বিচাৰিছিলে কেঁচা বা শুকান খাদ্য বস্তু পানীৰ বটল কাপোৰ টকা ইত্যাদি আৰু পিছদিনাখন প্ৰাতঃসভাৰ পিছত সকলোৱে সেই বস্তুখিনি সংগ্ৰহ কৰি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিনিধিক লৈ তেওঁলোকে এই ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা এলেকালৈ গৈ সেইখিনি দিয়াৰ কথা ভাবিলে ডিউৰিং দ্য লাঞ্চ ব্ৰেক নিতা গীতা এণ্ড ৰাজু ডিছকাছড হোৱাট দে উড কণ্ট্ৰিবিউট যেতিয়া লাঞ্চ ব্ৰেক হ'ল তোমালোকৰ বিদ্যালয়ত লাঞ্চ ব্ৰেক হয় নহয় দুপৰীয়া আহাৰ খোৱা সময়ত আমাৰ মিড ডে মিল দিয়ে নহয় তেনেকুৱাকৈ যেতিয়া দুপৰীয়া আহাৰ দিছিলে খালে তেওঁলোকে দুপৰীয়া আহাৰ খোৱাৰ যিটো জিৰণি পিৰিয়ডত তেওঁলোকৰ নিতা গীতা আৰু ৰাজুৱে কথা পাতিলে কি কথা পাতিছিলে সিহঁতে কি দিব পাৰিব সিহঁতে কোনে কি দিব গোটেই কেইগৰাকীয়ে কথা পাতিলে ৰাজুৱে কৈছে আই হেড লাইক টু গিভ ফুড আইটেম লাইক ব্ৰেড বিস্কুটছ এণ্ড ফ্ৰুইটছ ৰাজুৱে কৈছে মই কিছুমান খাদ্য বস্তু দিম কি খাদ্য বস্তু দিম ব্ৰেড বিস্কুট আৰু ফ্ৰুইটছ এইবিলাক বস্তু মই দিম বুলি ভাবিছোঁ কি বুলি কৈছে ৰাজুৱে কি দিম বুলি ভাবিছে খাদ্য বস্তু কিছুমান দিম বুলি ভাবিছে ব্ৰেড বিস্কুট আৰু কিছুমান ফল মূল গীতাই কৈছে ডেটছ গ্ৰেট আই উইল কণ্ট্ৰিবিউট ছাম মানি এণ্ড কাৰ্টুন অফ ড্ৰিংকিং ৱাটাৰ আৰু গীতাই কৈছে সেইটো ভাল কথা যিহেতু ৰাজুৱে খাদ্য বস্তু দিবই গীতাই কৈছে ময়ো কিছুমান বস্তু দিম মই দিম কিছুমান টকা দিম আৰু পানীৰ বটলৰ এক কাৰ্টুন এটা দিম পানীৰ বটলৰ কাৰ্টুন দিম কৈছে একবাৰ কাৰ্টুন পানীৰ বটল দিব নিতা প্লিজ ছাজেষ্ট হোৱাট আই শুড কণ্ট্ৰিবিউট নিতা এতিয়া কি দিব ভাবি পোৱা নাই ৰাজুৱেতো কি দিব ক'লেই ব্ৰেড বিস্কুট ফ্ৰুইটছ এইবিলাক দিম বুলি ভাবিছে গীতাই ভাবিছে পইচা আৰু পানীৰ বটল দিম বুলি ভাবিছে এতিয়া নিতাই কি দিব মোক কোৱাচোন মই কি দিম বুলি নিতাই সুধিছে ৰাজুৱে ক'লে হোৱাই ডণ্ট ইউ ব্ৰিং ছাম ক্লথছ ৰাজুৱে কৈছে তুমি কিয় কাপোৰ দিব পাৰিবা নহয় যদি তুমি কিয় কাপোৰ দিবা নেকি তেনেকৈ কৈছে তুমি কাপোৰ দিব পাৰিবা সেইটো কৈছে হোৱাই ইউ কেন কালেক্ট ছাম ফ্ৰম ইয়ৰ নেইবৰ্ছ হোম টু আৰু তুমি সেই কাপোৰবিলাক তোমাৰ নিজৰ ঘৰৰে নকল হ'ব নালাগে বেলেগৰ পৰাও তুমি সংগ্ৰহ কৰি আনিব পাৰিবা ইউ কেন অলছ' কালেক্ট ছাম কণ্টেইনাৰ টু ষ্ট'ৰ ফুড আৰু তুমি কিছুমান কণ্টেইনাৰো সংগ্ৰহ কৰিব পাৰিবা কণ্টেইনাৰ মানে আমি বৈয়ামবিলাক বা কিছুমান কণ্টেইনাৰ আমি য'ত বস্তুবিলাক খোৱা বস্তু ৰাখি থওঁ সেই তেনেকুৱা খোৱা বস্তু ৰাখি থোৱা কণ্টেইনাৰ টেমা ঢাকনিযুক্ত টেমা গতিকে তেনেকুৱা ধৰণৰ কণ্টেইনাৰো তুমি কালেক্ট কৰিব পাৰা তুমি ল'ব পাৰা ডেটছ উইল বি গ্ৰেট হেল্প টু দ্য এফেক্টেড পিপুল যদি সেইখিনিও দিয়া সেইখিনিও সেই ক্ষতিগ্ৰস্ত মানুহখিনিৰ কাৰণে বহুত সহায় হ'ব নিতা থেংকছ এ লট ৰাজু ফৰ ইয়ৰ ছাজেশ্যন নিতাই কৈছে ধন্যবাদ ৰাজু তুমি মোক বৰ ধুনীয়া পৰামৰ্শ আগবঢ়াইছা
I will try to collect what you suggested. তুমি মোক যি পৰামৰ্শ দিছা মই সেইখিনি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। গীতা, can anyone help me bring the bottles of water? গীতাই কৈছে, তোমালোকৰ কোনোবাই মোক পানীৰ বটলৰ কাৰ্টনটো আনি দিবলৈ সহায় কৰিব পাৰিবা নেকি? Or shall I ask the shop to deliver them to the school? নহ'লে বা মই সেই দোকানৰ মানুহজনক পানীৰ বটলৰ কাৰ্টনটো স্কুলত দি যাবলৈ ক'ব পাৰিম নেকি? তেনেকৈ কোনে কৈছে? গীতাই কৈছে। গীতাই মানে সেই পানী বটলটো কেনেকৈ আনিব, পানী বটল ইমানখিনি কাৰ্টনটো, গীতাটো তোমালোকৰ সমানে সৰু ছোৱালী, এক কাৰ্টন পানী বটল আনিবলৈ তাৰ অসুবিধা হ'ব। গতিকে কেনেকৈ আনিব সেইখিনি কথা তেওঁ কৈছে কেনেকৈ কোনোবাই সহায় কৰি দিব নেকি বা দোকানীয়ে দি যাবহি নেকি, সেইটো কথা তেওঁলোকে আলোচনা কৰিছে। ৰাজু, I think you can talk to the headmaster. ৰাজুৱে ক'লে, মই ভাবোঁ তুমি হেডমাষ্টৰৰ লগত কথা পাতিলে, প্ৰধান শিক্ষকৰ লগত কথা পাতিলে এইটো সুদুত্তৰ দিব পাৰিব প্ৰধান শিক্ষকে। ৰাজুৱে তেনেকৈ পৰামৰ্শ আগবঢ়ালে। এতিয়ালৈকে আমি কি পালোঁ তেতিয়াহ'লে? প্ৰথমতে স্কুলৰ ৰাজু, নিতা, গীতা পলমকৈ আহিছিলে, প্ৰাতঃসভাত যেন তেন অংশগ্ৰহণ কৰিব পাৰিলে। তেতিয়াই প্ৰধান শিক্ষকদেৱে প্ৰাতঃসভাৰ শেষত ঘোষণা কৰিলে যে যোৱাকালি ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা এলেকাত তেওঁলোকে সাহায্য আগবঢ়াব বিচাৰে, গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে যিমান যি পাৰে সহায় আগবঢ়াব লাগে। তেতিয়া ৰাজুৱে ক'লে, ৰাজু, নিতা আৰু গীতাই তেতিয়া লাঞ্চ পিৰিয়ডত, যেতিয়া জিৰণি পিৰিয়ডত তেওঁলোকে এঠাইত ৰৈ কথা পাতিছে। ৰাজুৱে কৈছে, মই কিছুমান খাদ্য বস্তু দিম, যেনে খোৱা বস্তুৰ ভিতৰত কি পৰিব, ব্ৰেড, বিস্কুট, ফ্ৰুইটছ এইবিলাক দিম বুলি ক'লে। আৰু গীতাই ভাবিলে পইচা আৰু পানীৰ কাৰ্টুন দিম বুলি ভাবিলে। আৰু নিতাই কি দিব ভাবি পোৱা নাই। তেওঁ বেলেগক সুধিলে মই কি দিলে ভাল হ'ব। তেতিয়া ৰাজুৱে ক'লে যে তুমি কাপোৰ দিব পাৰা, নহ'লে বস্তু থ'ব পৰা কণ্টেইনাৰ দিব পাৰা, আৰু এইখিনি তুমি নিজৰ ঘৰত নহ'লে মানে ওচৰৰ মানুহৰ পৰা সাহায্য খুজি আনি দিব পাৰিবা। তেনেকৈ ৰাজুৱে পৰামৰ্শ আগবঢ়ালে আৰু নিতাই সেই পৰামৰ্শৰ বাবে ৰাজুক ধন্যবাদ দিলে। আৰু গীতাই এতিয়া পানীৰ বটল কেনেকৈ আনিব ভাবি পোৱা নাই, ইমানখিনি পানীৰ বটল গধুৰ হ'ব, গতিকে সি কাৰোবাৰ সহায় পাম নেকি বুলি সুধিলে। তেতিয়া নে দোকানীয়ে নহ'লে থৈ যাবহি নেকি সেইটো কথাও সুধিলে। তেতিয়া ৰাজুৱে কৈছে যে এইখিনি কথাত প্ৰধান শিক্ষকদেৱে নিশ্চয় সহায় কৰিব পাৰিব, প্ৰধান শিক্ষকৰ লগত কথা পাতি চাবাচোন। তেনেকৈ পৰামৰ্শ আগবঢ়ালে। নেক্সট ডে এট স্কুল, পিছদিনাখন স্কুলৰ কথা এতিয়া। All the children and teacher assembled in the school playground with their contribution. পৰৱৰ্তী দিনাখন সকলো ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ খেলপথাৰত একেলগ হ'লহি। সকলোৱে নিজৰ নিজৰ বস্তুবিলাক লৈ আনিছে, কোনে কি দান দিব, কোনে কি বস্তু আনিব, সেই বস্তুখিনি লৈ তেওঁলোকে খেলপথাৰ পালেহি। The headmaster thanked all of them for their support. প্ৰধান শিক্ষকদেৱে সকলো ছাত্ৰ ছাত্ৰীকে ইমান ধুনীয়াকৈ সাহায্য আগবঢ়োৱাৰ বাবে ধন্যবাদ যাচিলে। The goods van and a team of teachers and students then left for their destination. আৰু সকলো বস্তু যেতিয়া আহি পালে তেতিয়াই বস্তু কঢ়িওৱা গাড়ীখন আহি পালেহি তাত। বস্তু কঢ়িওৱা ভেনখন তাৰ আহি পালেহি আৰু সেই ভেনখনত সকলো বস্তু তেওঁলোকে উঠালে। কি ক'লো? The goods van and the team of teachers and students then left for their destination. আৰু বস্তুখিনি উঠোৱাৰ পিছত তেওঁলোকে কি কৰিলে, সেই এটা টিম যাব বুলি কৈছিলে, এটা দল। কোন কোন যাব কৈছিলে? তাত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী এটা দল যাব কৈছিলে, হয় নাই? আৰু সেই শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ এটা দলে তেওঁলোকৰ গন্তব্যস্থলীত যাবলৈ ৰাওনা হ'ল, ওলাই গ'ল। সেই কি লৈ গৈছে? গুডছ ভেনত গোটেই বস্তুখিনি লৈ গৈছে, সামগ্ৰী কঢ়িওৱা ভেনখনত, আৰু তেওঁলোকে সেই গন্তব্যস্থলীলৈ ৰাওনা হ'ল। In an hour they reached the earthquake affected place. আৰু 1 ঘণ্টাৰ ভিতৰত তেওঁলোকে ভূমিকম্প হোৱা ঠাইখন পালেগৈ, যিখনত ভূমিকম্পত ক্ষতিগ্ৰস্ত হৈছিল। ভূমিকম্পটো সকলোতে হৈছিলে, কিন্তু ক্ষতিগ্ৰস্ত হোৱা ঠাইখন তেওঁলোকে পালেগৈ। They were very sad at the plight and misery of the people there. তেওঁলোকে সেই দুখত পৰা মানুহবিলাকক দেখি তেওঁলোকৰ সকলোৰে দুখ লাগিল। কিমান দুখত আছে মানুহবিলাক, ঘৰ দুৱাৰ ভাঙি থাকিলে, কোনোবা ঘৰৰ মানুহ মৰিলে, দুখ নালাগিব জানো? যিসকল ছাত্ৰ ছাত্ৰী গৈছিলে, শিক্ষক শিক্ষয়িত্ৰী গৈছিলে, সকলোৰে দুখ লাগিল সেই মানুহখিনিৰ দুৰৱস্থাখিনি দেখি। They distributed the things among the people. আৰু সিহঁতৰ কঢ়িয়াই নিয়া সাহায্য সামগ্ৰীবিলাক মানুহবিলাকৰ হাতে হাতে বিতৰণ কৰি গ'ল।
Everyone was very grateful to the volunteers for their help. সকলোৱে তেওঁলোকৰ এই স্বেচ্ছামূলক সেৱা আগবঢ়োৱাৰ বাবে সকলোৱে তেওঁলোকক বহুত ধন্যবাদ আছিলে, বহুত শলাগ ল'লে। ইমান সুন্দৰকৈ তেওঁলোকে যেতিয়া সাহায্য আগবঢ়ালে ছাত্ৰ ছাত্ৰীসকলে, শিক্ষক শিক্ষয়িত্ৰীসকলে, তেতিয়া তেওঁলোকে বহুত উপকৃত হৈছে নহয়। গতিকে তেওঁলোকে সেই উপকৃত হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ শলাগ ল'লে তেওঁলোকৰ তেনেকুৱা কাৰ্যৰ কাৰণে। The team members felt very happy to have helped the people in distress. আৰু যিসকল মানুহ তালৈ গৈছিলে সিহঁতৰ কেনেকুৱা লাগিছে? যদি তুমি গ'লা হ'লে তোমাৰ কেনেকুৱা লাগিলে হ'লে? ভাবাচোন, সেই মানুহবিলাকক যেতিয়া সহায় আগবঢ়ালে, তেতিয়া সহায় আগবঢ়োৱাৰ শেষত তেওঁলোকেও নিজকে বহুত আনন্দ লাভ কৰিলে, সুখী অনুভৱ কৰিলে যে কিবা এটাতো সহায় কৰিব পাৰিছে। সেই দুখত পৰা মানুহবিলাকক সহায় কৰি তেওঁলোকে মনত বৰ আনন্দ পালে। সেইকাৰণে লেচনটোৰ নাম কৈছিল নহয়, দ্য জয় অফ হেল্পিং। সহায় কৰিও মানুহক, কাৰোবাক সহায় কৰি বহুত আনন্দ লাভ কৰিব পাৰি। ৰাজু said to himself, ৰাজুৱে নিজকে ক'লে, হেল্পিং পিপুল ইন দ্য নিড ইজ এ ৰিয়েলি ৱাণ্ডাৰফুল ফিলিং। যেতিয়া আমি কাৰোবাক বিপদত পৰা মানুহক বা কাৰোবাক প্ৰয়োজন হোৱা মানুহক যদি আমি সহায় কৰোঁ, মনত বৰ আনন্দ লাগে, বৰ ভাল লাগে। The next time I see anyone in such a plight, I must try to help. আৰু ৰাজুৱে নিজকে কৈছে নহয় জানো, যদি পৰৱৰ্তী সময়ত আকৌ যদি কেতিয়াবা এনেকৈ কাৰোবাক বিপদত পৰা দেখোঁ, কাৰোবাক দুখত পৰা দেখোঁ, তেতিয়া মই নিশ্চয় সহায় কৰিবলৈ আগবাঢ়ি যাম। তেনেকৈ ৰাজুৱে ক'লে। তোমালোকৰ পাঠটো পঢ়ি কেনেকুৱা লাগিলে বাৰু? মই ইমান সময়ে ৰাজুৰ সাধুটো ক'লোঁ। ৰাজু, নিতা আৰু গীতাৰ যি কাহিনী, স্কুলৰ কাহিনী, ভাল লাগিলেনে? মই পুনৰবাৰ অসমীয়াত আকৌ থুলমূলকৈ কাহিনীটো কৈ দিছোঁ সাধুটোৰ আকাৰে। ৰাজু, নিতা আৰু গীতা স্কুললৈ আহি আছিল আৰু তেতিয়াই স্কুলৰ বেল বাজিল। স্কুলৰ বেলটো বাজোতে তেওঁলোকৰ স্কুল পলম হৈছে অলৰেডি। সেইকাৰণে তেওঁলোকে বৰ বেগাই খোজ পেলালে আৰু কেনেবাকৈ সিহঁতে প্ৰাতঃসভা অংশগ্ৰহণ কৰিব পাৰিলে। আৰু প্ৰাতঃসভাৰ শেষত প্ৰধান শিক্ষকে ঘোষণা কৰিলে যে তেওঁলোকৰ কাষৰে জিলাবিলাকত যোৱাকালি হৈ যোৱা ভূমিকম্পটোত বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু এই ক্ষতিগ্ৰস্ত মানুহবিলাকক তেওঁলোকে সাহায্য প্ৰদান কৰিব। আৰু সাহায্য প্ৰদান কৰিবলৈ তেওঁলোকে সকলো ছাত্ৰ ছাত্ৰীয়ে যিমান পাৰে সাধ্য অনুসৰি সাহায্য আগবঢ়াব লাগিব। আৰু তাত কি বস্তু থাকিব? শুকান বা ফ্ৰেছ খাদ্যবস্তু, পানীৰ বটল, কাপোৰ, টকা ইত্যাদি। আৰু প্ৰাতঃসভাৰ শেষত সকলোৱে অহাকাইলৈ যি প্ৰাতঃসভা হ'ব, অহাকালি প্ৰাতঃসভাৰ শেষত সকলোৱে সেই বস্তুখিনি লৈ তাত জমা দিব লাগিব আৰু তাৰ পৰা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ এটি প্ৰতিনিধি দলে সেই দুৰ্যোগ হোৱা ঠাইলৈ গৈ সেই বস্তুখিনি বিতৰণ কৰিব। যেতিয়া জিৰণি হ'ল, জিৰণি পিৰিয়ডত ৰাজু, নিতা আৰু গীতাই কথা পাতিলে। ৰাজুৱে ক'লে তেওঁলোকক, মই বিস্কুট, ব্ৰেড আৰু ফল মূল দিম বুলি ভাবিছোঁ। গীতাইও ভাবিলে, মই টকা আৰু পানীৰ বটল দিম বুলি ভাবিছোঁ। নিতাই কি দিব? নিতাই ভাবি পোৱা নাই। সি ক'লে, মই কি দিম বাৰু? তেতিয়া ৰাজুৱে ক'লে, তুমি কাপোৰকে দিব পাৰা দেখোন। নহ'লে এই কাপোৰবিলাক তোমাৰ নিজৰ নহ'লেও ওচৰৰ কাৰোবাৰ পৰা সংগ্ৰহ কৰিব পাৰা। নহ'লে তুমি কণ্টেইনাৰো দিব পাৰা, যিবিলাকত আমি বৈয়ামবিলাক বা তেনেকুৱা ধৰণৰ বস্তুবিলাকত তেওঁলোকে খাদ্য বস্তু ৰাখিব পাৰিব। আৰু সেইখিনি কৰিলেও তেওঁলোক বহুত উপকৃত হ'ব, সেইটো সহায় কৰোৱাই হ'ব। গতিকে কি হ'ল, তেওঁলোকে তেনেকৈ কথা পাতিলে। তেতিয়া নিতাই সেই পৰামৰ্শত, ৰাজুৰ পৰামৰ্শত বৰ সুখী হ'ল আৰু ৰাজুক ধন্যবাদ যাচিলে। আৰু গীতাই কেনেকৈ পানী বটল আনিব তাক লৈ তাৰ চিন্তা হ'ল। কোনোবাই সহায় কৰিব নেকি সুধিলে। আৰু নহ'লে দোকানীয়ে ইয়াত থৈ যাবহি নেকি স্কুলত, সেইটো কথাও তেওঁ সুধিলে। ৰাজুৱে তেতিয়া ক'লে, এইখিনি ক্ষেত্ৰত তুমি প্ৰধান শিক্ষকদেৱৰ লগত কথা পাতিবা, প্ৰধান শিক্ষকে নিশ্চয় সহায় কৰিব। পিছদিনাখন সকলো ছাত্ৰ ছাত্ৰী আহি খেলপথাৰত জুম বান্ধিলেহি। সকলোৱে নিজৰ নিজৰ বস্তুবোৰ আনিলে। সেই বস্তুবোৰ প্ৰধান শিক্ষক বা শিক্ষক শিক্ষয়িত্ৰীসকলে গ্ৰহণ কৰিলে আৰু এখন সামগ্ৰী কঢ়িওৱা ভানত বস্তুখিনি গোটেইখিনি উঠাই তেওঁলোকৰ টীমটো, যিটোত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী থাকিব, তেওঁলোকে সকলোৱে সেই দুৰ্যোগপূৰ্ণ এলেকালৈ গতি কৰিলে, যাবলৈ ধৰিলে। আৰু তেওঁলোকে তাত সেই দুৰ্যোগত ইমান যে মানুহবোৰ ক্ষতিগ্ৰস্ত হ'ল, সেইখিনি দেখি তেওঁলোকৰ বৰ দুখ লাগিল। তাত মানুহবিলাকে বৰ দুখত আছে। কোনোবা মানুহ মৰিছে, কাৰোবাৰ ঘৰ দুৱাৰ ভাঙিছে, কাৰোবাৰ আহত হৈছে, বহুত দুখ পাইছে। সেইখিনি দেখি তেওঁলোকে
বৰ দুখ অনুভৱ কৰিলে। কিন্তু তেওঁলোকে নিজৰ লগত অনা সামগ্ৰীসমূহ সেই দুখত পৰা মানুহবিলাকৰ হাতত তুলি দি মনতে বৰ আনন্দ লাভ কৰিলে। তেতিয়া ৰাজুৱে নিজকে ক'লে যে এনেকৈ মানুহক সহায় কৰাটো সঁচাকৈ বৰ আনন্দ লাগে, বৰ ভাল লাগে। গতিকে পৰৱৰ্তী সময়ত যদি মই এনেকুৱাকৈ কোনোবা বিপদত পৰে নিশ্চয় সহায় কৰিম বুলি তেওঁ ভাবিলে। কেনেকুৱা লাগিল কাহিনীটো? ভাল লাগিলনে? মই তোমালোকক কেতিয়াবা যদি আকৌ পাওঁ এই কাহিনীটোৰ বিষয়ে আৰু ধুনীয়াকৈ ক'ম, কিন্তু সদ্যহতে মই কাহিনীটোৰ পৰা এৰি ইয়াত লগত থকা প্ৰশ্নবিলাক সেইখিনি তোমালোকক ক'ম। তোমালোকক অলপমান আগুৱাই দিম সেইখিনি প্ৰশ্নৰ ক্ষেত্ৰত। আৰু তোমালোকে নিশ্চয় শৈক্ষিক সমলো পাইছা। শৈক্ষিক সমল পুথি যোৱাবাৰ এখন দিলা, এইবাৰ আকৌ এখন শৈক্ষিক সমল পুথি আহিছে, সেইখিনি সন্দৰ্ভতো আমি আলোচনা কৰিম। তাৰ আগতে মই ইয়াত এক্টিভিটিজ কিছুমান আছে নহয়, এক্টিভিটিজ কিছুমান অলপমান আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে ইয়াত এক্টিভিটিজ 1 নম্বৰত কি দিছে চোৱাচোন। লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমান বুজিলোনো। চুজ দ্য কাৰেক্ট এল্টাৰনেটিভ ফ্ৰম দ্য ফ্ল'য়িং অপশ্যন। তলত থকা অপশ্যনবিলাকৰ শুদ্ধটো তোমালোকে নিৰ্বাচন কৰা, বাচিব লাগে। দ্য হেডমাষ্টাৰ ৱাজ টকিং এবাউট। হেডমাষ্টাৰে কি কৈছে বাৰু? হেডমাষ্টাৰে কিহৰ বিষয়ে কৈছিলে? 1 নম্বৰ দিছে ফ্লাড ডেমেজ, বানপানীৰে ক্ষতিগ্ৰস্ত হোৱাৰ কথা কৈছিলে। ছইল এৰ'শ্যন, আৰ্থকুৱেক ডিজাষ্টাৰ, ডিফৰেষ্টেশ্যন। হেডমাষ্টাৰে কি কথা কৈছিলে? বানপানীৰ কথা কৈছিলে নে গৰাখহনীয়াৰ কথা কৈছিলে নে ভূমিকম্পৰ কথা কৈছিলে নে ধ্বংসৰ কথা কৈছিলে? কোনটো কথা কৈছিলে বাৰু হেডমাষ্টাৰে? হেডমাষ্টাৰে ভূমিকম্পৰ কথা কৈছিলে, হয় না? আৰ্থকুৱেক ডিজাষ্টাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্থকুৱেক ডিজাষ্টাৰ। বি নম্বৰটো আছে দ্য হেডমাষ্টাৰ শ্ব'ড কণ্ট্ৰিবিউশ্যন ফ্ৰম টিচাৰ এণ্ড ষ্টুডেণ্ট। প্ৰধান শিক্ষকে কি কৈছিলে? তেওঁ কাৰ পৰা কণ্ট্ৰিবিউশ্যন বিচাৰিছিলে? কিহৰ কাৰণে কণ্ট্ৰিবিউশ্যন বিচাৰিছিলে? দ্য হেডমাষ্টাৰ শ্ব'ড কণ্ট্ৰিবিউশ্যন। হেডমাষ্টাৰে কণ্ট্ৰিবিউশ্যন বিচাৰিছিলে ফ্ৰম টিচাৰ এণ্ড ষ্টুডেণ্ট। ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ পৰা সাহায্য বিচাৰিছিলে, হয় নহয়? সেই কণ্ট্ৰিবিউশ্যনখিনি, সেই সাহায্যখিনি ক'ত দিবৰ কাৰণে বিচাৰিছিলে? 1 নম্বৰ দিছে টু হেল্প দ্য ফ্লাড এফেক্টেড পিপুল। বানপানীত ক্ষতিগ্ৰস্ত হোৱা মানুহক সহায় কৰিবৰ কাৰণে। টু অৰ্গেনাইজ এ ফাংচন এট স্কুল। স্কুলত এখন ফাংচন পাতিবৰ কাৰণে। টু হেল্প আৰ্থকুৱেক হিট পিপুল। ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা মানুহক সহায় কৰিবৰ কাৰণে। টু গ' ফৰ এ পিকনিক। পিকনিকত যাবৰ কাৰণে পইচা বিচাৰিছিলে বা সাহায্য বিচাৰিছিলে। কোৱাচোন কোনটো হ'ব শুদ্ধ উত্তৰ? টু হেল্প আৰ্থকুৱেক হিট পিপুল। ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা মানুহক সহায় কৰিবৰ কাৰণে তেওঁলোকে প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰা সাহায্য বিচাৰিছিলে। ৰাজু থট অফ কণ্ট্ৰিবিউটিং। ৰাজুৱে কণ্ট্ৰিবিউট কৰিবলৈ, দান কৰিবলৈ বা সাহায্য কৰিবলৈ বিচাৰিছিলে। কি দিম বুলি ভাবিছিলে? ব্ৰেড, বাটাৰ এণ্ড ফ্ৰুইটছ, হয়নে? 1 নম্বৰ। 2 নম্বৰ কৈছে ব্ৰেড, বিস্কুট এণ্ড ফ্ৰুইটছ। 3 নম্বৰ দিছে ক্লথছ, ৱাটাৰ এণ্ড মনি। 4 নম্বৰ ৱাটাৰ, বিস্কুট এণ্ড ব্ৰেড। কোনটো হ'ব ইয়াত থকা? হয়, 2 নম্বৰটো হ'ব, নহয়নে? ব্ৰেড, বিস্কুট এণ্ড ফ্ৰুইটছ। ৰাজু থট অফ কণ্ট্ৰিবিউটিং ব্ৰেড, বিস্কুট এণ্ড ফ্ৰুইটছ। এইটো মই বাৰে বাৰে কৈ আছিলোঁ, ব্ৰেড, বিস্কুট আৰু ফ্ৰুইটছ দিয়াৰ কথা ৰাজুৱে ভাবিছে। ডি নম্বৰটো দিছে দ্য কণ্ট্ৰিবিউশ্যনছ ৱেৰ কেৰিড টু দ্য আৰ্থকুৱেক এফেক্টেড এৰিয়া ইন এ কাৰ্ট, এ গুড ভেন, এ মিনি ট্ৰাক, এ ট্ৰেক্টৰ। যিখিনি সাহায্য তেওঁলোকে আনিছিলে সেই সাহায্যবিলাক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ দলটোৱে নি দিলেগৈ, হয় নাই? সেই দিওঁতে কি গাড়ীত নিছিলে? সিহঁতে বস্তুবিলাক কিহেৰে কঢ়িয়াই নিছিলে? গৰু গাড়ীত নিছিলে, নহ'লে এখন গুডছ ভেনত নিছিলে, বস্তু কঢ়িওৱা ভেনত নিছিলে, নে এখন সৰু ট্ৰাকত নিছিলে আৰু এখন ট্ৰেক্টৰত নিছিলে? কোনটো আছিলে বাৰু শুদ্ধ উত্তৰটো? দ্য কণ্ট্ৰিবিউশ্যনছ ৱেৰ কেৰিড টু দ্য আৰ্থকুৱেক এফেক্টেড এৰিয়া ইন এ গুডছ ভান। হয়, তোমালোকে মনত কিতাপত নিশ্চয় পাইছা, এ গুডছ ভান, এখন সামগ্ৰী কঢ়িওৱা, বস্তু কঢ়িওৱা ভেনত সেই বস্তুখিনি লৈ গৈছিলে। ই নম্বৰ সুধিছে দ্য টিম মেম্বাৰ্ছ অফ দ্য স্কুল ফেল্ট ভেৰি। যিসকল মানুহ তেওঁলোকে গৈছিলে, দলটোত গৈছিলে, তেওঁলোকে অনুভৱ কৰিলে, কেনেকুৱা অনুভৱ কৰিলে? হেপ্পী টু হেল্প দ্য পিপুল ইন মিজাৰী, ফানি টু হেল্পিং দ্য পিপুল ইন মিজাৰী, ছেড টু হেল্প দ্য পিপুল ইন মিজাৰী, ৱৰিড এবাউট হেল্পিং দ্য পিপুল ইন মিজাৰী। দুখত পৰা 1 নম্বৰ কৈছে দুখত পৰা মানুহবিলাকক সহায় কৰি তেওঁলোকে সুখী অনুভৱ কৰিছিলে। আকৌ 2 নম্বৰ কৈছে কি? দুখত পৰা মানুহবিলাকক সহায় কৰি তেওঁলোকে ফানি অনুভৱ কৰিছিলে। আৰু 3 নম্বৰত কৈছে দুখত পৰা মানুহবিলাকক সহায় কৰি তেওঁলোকৰ দুখ লাগিছিলে। আৰু ৱৰিড এবাউট হেল্পিং দ্য পিপুল ইন মিজাৰী, দুখত পৰা মানুহবিলাকক সহায় কৰিবলৈ তেওঁলোকে ৱৰিড কৰিছিলে, মানে বেছি খৰখেদা কৰিছিলে। কোনটো কৈছিলে বাৰু?
ইয়াত 1 নম্বৰটো হ'ব The team members of the school felt very happy to help the people in misery. কিতাপতে সেইটো আছে, তোমালোকক মই কৈ গৈছোঁ আগতে। When we help someone we always feel কি হ'ব এইটো, যেতিয়া আমি কাৰোবাক সহায় কৰোঁ তেতিয়া আমাৰ কেনেকুৱা অনুভৱ হয়? মিজাৰেবল হয়, ভুল কৰিলোঁ নেকি তেনেকুৱা ধৰণৰ অনুভৱ হয় নেকি? আনন্দ সুখী অনুভৱ হয় নেকি? দুখ অনুভৱ হয় নেকি? এণ্ড ফানি কোনটো হয়? ইয়াত হ'ব আমি কিতাপত পাইছোঁ সুখ অনুভৱ কৰোঁ, হয় নাই? হেপী। গতিকে when we help someone we always feel happy. আমি সুখী অনুভৱ কৰোঁ যেতিয়া আমি কাৰোবাক সহায় কৰোঁ। 2 নম্বৰ, arrange the flowing sentence as it happened in the lesson. ইয়াত লেচনটোত থকা কথাখিনি ইয়াত উল্টা পুল্টাকৈ দিয়া আছে, সেই কথাখিনি তোমালোকে সজাব লাগে। মই কৈ দিমনে? মই এবাৰ পঢ়িয়ে দিছোঁ বাৰু, তোমালোকে সজাই চাবাচোন কোনটো হ'ব। 1 নম্বৰ দিছে tomorrow after morning assembly we will collect your contribution. 2 নম্বৰ দিছে অসমীয়াত কৈ দিছোঁ, অহা কাইলৈ আমি যিখিনি বস্তু তোমালোকে সংগ্ৰহ কৰি আনিবা সেইখিনি আমি প্ৰাতঃসভাৰ পিছতেই ল'ম। The team members felt very happy to have helped in the people in distress. তাত থকা যিবিলাক দল আছে, দলটোলৈ যোৱা মানুহবিলাকে সকলোৱে মানুহবিলাকক সহায় কৰি, দুখত পৰা মানুহবিলাকক সহায় কৰি সুখী অনুভৱ কৰিলে। 3 নম্বৰ দিছে people have lost their homes and belonging. মানুহবিলাকে তেওঁলোকৰ সম্পৰ্কীয় সম্বন্ধীয় মানুহবিলাক আৰু ঘৰবিলাক হেৰুৱালে। During the lunch break, Nita, Gita and Raju were discussing their contributing. যেতিয়া জিৰণি পিৰিয়ড হ'ল, জিৰণি পিৰিয়ডত ৰাজু, নিতা আৰু গীতাই কি কি দিব সেইখিনি বিষয়ে কথা পাতিলে, আলোচনা কৰিলে। The goods van and a team of volunteers including Raju and Rita then left for their destination. তেওঁলোকৰ গাড়ীখন, যিখন বস্তু কঢ়িওৱা গাড়ীখন, তাত ৰাজু আৰু ৰীতা গৈছিলে। সেই ইহঁতৰ ভানখনৰ সেই গাড়ীখন দুৰ্যোগপূৰ্ণ এলেকালৈ গতি কৰিলে। প্ৰথমতে কোনটো হ'ব কিতাপখনৰ পৰা মিলাই এতিয়া আমি বাক্যখিনি সজাব লাগে। কোনটো কেতিয়া হ'ব তোমালোকে চাই ল'বা, মই কৈ দিছোঁ বাৰু। 1 নম্বৰত হ'ব 3 নম্বৰত থকাটো people have lost their home and belongings. 2 নম্বৰত হ'ব tomorrow after morning assembly will collect your contribution. 3 নম্বৰত হ'ব the goods van and team volunteers including Raju, Rita then left for their destination. 4 নম্বৰ the team members felt very happy to have helped the people in distress. আৰু লাষ্টত হ'ব during the lunch break. খেলি মেলি হৈ গ'লে, during the lunch breakটো আগত আহিব। প্ৰথমতে আহি গ'ল people have lost their home and belongings. তাৰপিছত আহিলে tomorrow, প্ৰধান শিক্ষকে ঘোষণা কৰিছিলে tomorrow after morning assembly will collect your contribution. আৰু 3 নম্বৰত আহিব during the lunch break, Nita, Gita and Raju discussing their contribution. আৰু 4 নম্বৰত আহিব the good van and a team volunteers including Raju and Rita then left for their destination. আৰু তাৰপিছত আহিব একেবাৰে শেষত the team members felt very happy to have helped the people in distress. তোমালোকে তেনেকৈ সজাই লিখিবা, কোনটো আগতে ঘটনাটো আছিলে কিতাপত সেইখিনি তোমালোকক সজাবলৈ কৈছে। গতিকে মই এইখিনি ক'লোঁ। 1 নম্বৰ আৰু 2 নম্বৰ এক্টিভিটিকেইটা মই তোমালোকক অকণমান কৈ দিলোঁ। ইয়াতে 3 নম্বৰ এক্টিভিটিটোত এটা ছবি দুটা দিছে, চোৱাচোন সেই ছবিকেইটাত কি কৈছে বাৰু। ইয়াত তোমালোকে এনেই ছবিকেইটা চোৱা, বাকীখিনি কথাখিনি চাব নালাগে, ছবিকেইটা চোৱাচোন। এই এটা কুকুৰ পানীত পৰি আছে আৰু কুকুৰটোক উঠাবলৈ এটা ল'ৰাই চেষ্টা কৰিছে, হয় নাই? আৰু তেতিয়া তেওঁলোকৰ তাৰ মনতো আনন্দ লাগিব ন তেতিয়া উঠায়। আৰু ইয়াত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে তোমালোকে নিজে ভাবি নিজৰ ভাষাতে হ'লেও লিখি তোমালোকৰ শিক্ষকক দেখুৱাবা দেই। আৰু 2 নম্বৰটোত কি কৈছে তোমালোকে 2 নম্বৰ পিকচাৰটো চোৱা। খেলুৱৈসকল, বল খেলুৱৈসকল, এজনে মূৰত ধৰি আছে, এটা পৰি আছে, এজনে ফাৰ্ষ্ট এডৰ বক্সটো আনিছে, এটাই বলটো ধৰি আছে, হয় নাই? এইখিনি কথাই কি কৰিছে তোমালোকে ইয়াৰ 3টা বাক্য লিখিবাচোন, তুমি কেনেকৈ সহায় কৰিছে বা সেই কথাখিনি তোমাৰ অনুভৱখিনি 3টা বাক্য 2টা ফটোৰ পৰা লিখি তোমালোকৰ শিক্ষকক দেখুৱাবাচোন। নিশ্চয় শিক্ষকসকলে তোমালোকক সহায় কৰিব, কিন্তু তোমালোকে প্ৰথমতে নিজে লিখি দেখুৱাবা। এইকেইদিনটো স্কুল অহা নাই তোমালোকে, স্কুলত তোমালোকৰ মা দেউতাহঁতে হয়তো সমল ল'বলৈ, যিখন তোমালোকৰ যোৱাবাৰ যিখন প্ৰশ্নপত্ৰ নিচিনা দিছিলে সেই প্ৰশ্নপত্ৰ ল'বলৈ 2 এদিনতে যাব স্কুললৈ। তেতিয়া যাওঁতে
বা সমল পুথি জমা দিবলৈ যাওঁতে তোমালোকে এই লিখাখিনিও দি পঠাবাচোন। নিশ্চয় ছাৰসকলে তোমালোকক নোৱাৰিলে সহায় কৰি দিব, কিন্তু তোমালোকে সেইখিনি নকৰাকৈ নাথাকিবা। তোমালোকে এই লিখাটো তিনিটা বাক্য 6টা বাক্য অন্তত লিখি ছাৰহঁতক দেখুৱাবা। এতিয়া 4 নম্বৰৰ এক্টিভিটি যিটো আছে, চুজ দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ফ্ৰম দ্য গিভেন অপশ্যন। এতিয়া বৰ ধুনীয়া প্ৰশ্ন এটা দিছে, তোমালোকে এই প্ৰশ্নটো অলপমান মন দি চোৱা। আমি কিতাপখনত পালোঁ কিছুমান টান শব্দ, ধৰি লওক সেই টান শব্দটোৱে ইয়াতনো কি বুজাইছিলে সেইটোকে লৈ ইয়াত 4টা অপশ্যন দিছে। তাৰ কোনটো অপশ্যন শুদ্ধ হ'ব সেইটো আমি লিখিব লাগে। ইয়াত দিছে দ্য আৰ্থকুৱেক ডেষ্ট্ৰয়ড মেনি এৰিয়াৰ্ছ অফ আৱাৰ নেইবৰিং ডিষ্ট্ৰিক্ট। ইয়াত ডেষ্ট্ৰয়ডৰ তলত আণ্ডাৰলাইন কৰা আছে, মানে এই ডেষ্ট্ৰয়ড শব্দটোৰ অৰ্থ কি বুজাইছিলে। ইয়াত 4টা অৰ্থ দিয়া আছে, ইয়াৰ ভিতৰত কোনটো বেছিকৈ এপ্ৰপ্ৰিয়েট হ'ব, কোনটো তাত খাপ খাব। এই বাক্যটোত এই ডেষ্ট্ৰয়ড শব্দটোৱে কোনটো বেছিকৈ খাপ খাব, কোনটো অৰ্থ হয়। ইয়াত ডেষ্ট্ৰয়ডটোৱে ব্ৰক কৈছে, মুভড, বুইল্ড, ডেমেজড, কোনটো হ'ব। আমি সেই ভূমিকম্পত যেতিয়া ভূমিকম্প হৈছিলে সেই ঠাইখনত তেতিয়া কি হৈছিলে, ব্ৰকটো ভাঙিছিলে বাৰু। মুভ মানে গতি কৰা, বুইল্ড মানে বনোৱা, আৰু ডেমেজড মানে হ'ল ধ্বংস কৰা। আচলতে কি হ'লে সেই ভূমিকম্পটো তাত ধ্বংস কৰি লৈ গৈছিলে, হয়, ডেমেজ কৰি দিছিলে গোটেই সেইটো। গতিকে আমি ইয়াত কি হ'ব, আমি লিখিব লাগিব ডেমেজটো। ঠিক তেনেকৈ বি দিছে, দ্য টিচাৰ এণ্ড ষ্টুডেণ্টছ দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন। ডেষ্টিনেশ্যন হিয়াৰ ৰিফাৰ্ছ টু, ডেষ্টিনেশ্যনে ইয়াত কি বুজাইছিলে, কোনটো ঠাইত যোৱা কথা বুজাইছিলে। দ্য প্লেগ্ৰাউণ্ড, দেয়াৰ স্কুল, ডিষ্টেণ্ট ভিলেজ, আৰ্থকুৱেক এফেক্টেড প্লেচ, কোনটো যেনে খেলপথাৰ বুজাইছিলে নে, স্কুললৈ যোৱাটো বুজাইছিলে নে, এখন দূৰণি গাঁৱলৈ যোৱা বুজাইছিলে নে ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা ঠাইলৈ যোৱাটো বুজাইছিলে। ইয়াত ডেষ্টিনেশ্যনটোৱে ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা ঠাইলৈ যোৱাটোহে বুজাইছিলে। গতিকে ইয়াত অপশ্যনটো 4 অপশ্যন ৰাইট হ'ব। 4 নম্বৰ যিটো অপশ্যন আছে সেইটো শুদ্ধ হ'ব দেই। তাৰপিছতে আছে চি, দে ৱেৰ ভেৰি ছেড টু চি দ্য ফ্লাইট এণ্ড মিজাৰী অফ দ্য পিপুল। তেওঁলোকে বহুত ইয়াত যিটো প্লাইট দিছে, প্লাইট শব্দটোৱে কি বুজাইছে, প্লাইটটো আণ্ডাৰলাইন আছে, প্লাইটটোৱে কি বুজাইছে, প্লেফুল এনভাইৰনমেণ্ট, ডিফিকাল্ট এণ্ড ছেড চিটুৱেশ্যন, হেপী চিটুৱেশ্যন, ফেচেছ। এয়া শুদ্ধ উত্তৰটো হ'ব ডিফিকাল্ট এণ্ড ছেড চিটুৱেশ্যন। ডি, এভৰি ওৱান ৱাজ ভেৰি গ্ৰেটফুল টু দ্য ভলণ্টিয়াৰ্ছ ফৰ দেয়াৰ হেল্প। ইয়াত ছেটিছফাইড, হেপী, থেংকফুল, জয়ফুল, 4টা অপশ্যন দিয়া আছে। কোনটো শুদ্ধ উত্তৰ হ'ব, ইয়াৰ শুদ্ধ উত্তৰ হ'ব থেংকফুল। হ'বনে? তোমালোকে এইখিনি লিখি ৰাখিবা আৰু তোমালোকৰ ছাৰহঁতক দেখুৱাবা। মই পিছৰখিনিলৈ আৰু গৈ নাথাকোঁ, কিন্তু তাৰ আগতে অলপমান আছে যিখিনি তোমালোকৰ সমল পুথিত ইংৰাজী আছে, মই সেইখিনি অলপমান আলোচনা কৰি দিব বিচাৰিছোঁ। সমল পুথিত তোমালোকৰ যিখন সমল পুথি আছে তাত ইংৰাজীৰ এইবাৰ প্ৰশ্ন আহিছে প্ৰথমৰ লেচনটোত, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, যিটো যোৱাবাৰ ৰেডিঅ'ত পঢ়াই গৈছিলে তোমালোকক। গতিকে ৰেডিঅ' ব্ৰহ্মপুত্ৰত পঢ়াই যোৱা সেই লেচনটোৰ পৰা প্ৰশ্ন আহিছে এইবাৰ। 1 নম্বৰত আছে, এ গাৰ্ডেন ইজ এ প্লেচ হুৱেৰ ইউ ফাইণ্ড মেনি ব্ৰাইট এণ্ড বিউটিফুল থিংছ। কমপ্লিট দ্য ৱৰ্ড ৱেব উইথ থিংছ ইউ মে ফাইণ্ড ইন এ গাৰ্ডেন ওৱান হেজ বিন ডন ফৰ ইউ। এতিয়া তোমালোকক ইয়াত কৈ দিছে এটা, এই গাৰ্ডেনটোৰ মাজত আছে চবফালে কাৰ চিন দিয়া, ইয়াত 1 2 3 4 8টা দিয়া আছে। 8টা ৱৰ্ড তোমালোকে লিখিব লাগে। এতিয়া কি হ'ব তোমালোকে লিখিব লাগে। মই এটা বাৰু কৈয়ে দিছে গাৰ্ডেন, মই আৰু এটা কৈ দিছোঁ, গাৰ্ডেনৰ ওপৰত থকাটো হ'ব কি হ'ব বাৰু, FLOWER, ফ্লাৱাৰ হ'ব। এইটো আপোনাৰ এই ব্লেংকবিলাকত FL হ'ব, LOWER। ঠিক তেনেকৈ তাৰ ওপৰতো G আৰু লাষ্টত S আছে, মাজত 3টা খালী ঠাই, GRASS, গ্ৰাছ মানে হ'ল ঘাঁহনি। ইয়াত আমি কি দেখিছোঁ ছবিটো তাৰ পৰা আৰু গাৰ্ডেনৰ তলতো মই কৈ দিছোঁ কি হ'ব, গাৰ্ডেনৰ তলতো ছইল, SOIL, ছইল। গতিকে ইয়াত আৰু 4টা থাকি গ'ল, সেই 4টা তোমালোকে লিখিবা। মই ক'ব পাৰোঁ কিন্তু নকওঁ, তোমালোকে নিজে লিখিবা, চেষ্টা কৰাচোন। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটোত তোমালোকৰ কাৰণে দিছে এটা কবিতা লিখি দিছে, সেইটো তোমালোকক পঢ়িবলৈ কৈছে, দ্য ফৰেষ্ট। এবাৰ মই পঢ়ি দিছোঁ, তোমালোকে ঘৰত পঢ়িবা। দ্য ফৰেষ্ট ইজ দ্য টাউন অফ ট্ৰিজ হুৱেৰ দে লিভড কুৱাইট এট দেয়াৰ ইজ, উইথ দেয়াৰ নেইবৰ্ছ এট দেয়াৰ ছাইড, জাষ্ট এজ উই ইন চিটিজ ৱাইড, এমেটি উইন। এতিয়া এই কবিতাটো যে দিলে, কবিতাটো বাৰু মই পঢ়ি দিলোঁ, তোমালোকেও পঢ়িবা।
কিন্তু এই কবিতাটোৰ লগত সংগতি থকা দুটামান প্ৰশ্ন তলত দিয়া আছে। সংগতি থকা মানে একেবাৰে সহজ যিটো শব্দ ৰাইমিং ৱৰ্ড কৰিব লাগে। ৰাইমিং ৱৰ্ড মানে কি জানানে? ছন্দ মিল থকা শব্দ। মই যদি কওঁ তোমালোকক কাও নাও তেনেকৈ যদিহে কওঁ ধান চান পান তেনেকৈ আমি যেতিয়া অসমীয়াত কওঁ সেইবিলাক হ'ল ছন্দ মিল থকা শব্দ। ইংৰাজীত কয় ৰাইমিং ৱৰ্ড। তেনেকুৱা ৰাইমিং ৱৰ্ডবিলাক থাকিলে কবিতাবিলাক তোমালোকে সৰু ল'ৰাবিলাকে যিবিলাক কবিতা লিখে বহুত ভাল লাগে। তোমালোকে লিখিবলৈ চেষ্টা কৰিবাচোন, ইংৰাজীতে হওক অসমীয়াতে হওক কবিতা, এনেকুৱা ছন্দ মিলা কবিতা। আৰু ইয়াতে দিয়া আছে তোমালোকক কি চোৱা, এই ৰাইমিং ৱৰ্ডবিলাকৰ এটা কৈ দিছে ট্ৰিজ ইজ চাইড ৱাইড দুটা কৈ দিছে, কিন্তু তোমালোকক তলত এই চাৰিটা শব্দ দিছে সেই চাৰিটা দুটাকৈ ৰাইমিং ৱৰ্ড লিখিব দিছে। মই বাৰু এটা কৈ দিছোঁ তোমালোকক, দুটা শব্দৰে কৈ দিছোঁ, বাকীকেইটাক 2, 3, 4 যিকেইটা ৱৰ্ড আছে সেইকেইটা ৱৰ্ড তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। মই প্ৰথমতে কৈছিলোঁ আমি যদিহে কওঁ অসমীয়াত ধান পান চান কাণ তেনেকৈ ক'লোঁ, এই শব্দ ছন্দ মিল আছে। ঠিক তেনেকৈ ইয়াত যদি কওঁ ইজ আছে, ইজটো ইয়াত ওপৰত লিখিছে এবাৰ ত্ৰিছ বুলি, আৰু এটা কৈছোঁ মই টিজ TEAS টিজ। গতিকে তেনেকৈ ছন্দ মিল থকা শব্দ তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবা আৰু লিখিবা। আৰু এইখিনিতো জমা দিবই লাগিব, তোমালোকক ছাৰহঁতে বিচাৰিবই 2 দিনতে। গতিকে তোমালোকে সেইখিনি কৰিবা। তাৰপিছত 3 নম্বৰটোত আছে ইয়াত ময়ূৰ চৰাইজনী যিজনী তোমালোকৰ ছবিত আছে, কিতাপতো আছে, এই প্ৰশ্ন সমল পুথিতো আছে। তোমালোকে সমল পুথিত থকা এই ময়ূৰ চৰাইজনী যিকেইটা শব্দ আছে সেই শব্দকেইটা তোমালোকে দেখিছাই। ইয়াত কৈছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য ব্ৰেকেট, ডু ৰিফাৰ টু দ্য পয়েম ইয়ৰ টেক্সট বুক। কিতাপত এতিয়া ইয়াত থকা যিকেইটা খালী ঠাই দিছে ABCD 4টা খালী ঠাই দিছে, ইয়াতে 4টা ক্ষেত্ৰত 4টা অপশ্যনো দিছে, দুটা অপশ্যন দিছে। সেই অপশ্যনকেইটাৰ পৰা শুদ্ধ অপশ্যনটো ইয়াত বাছি লিখিব লাগে আৰু সেইটো কবিতাটোৰ লগত মিলি থকা হ'ব লাগিব, কবিতাটোত যিটো আছে। গতিকে অল থিংছ স্পেচ এণ্ড বিউটিফুল, তেতিয়াহ'লে ব্ৰাইট আৰু ৱাইজ আছে। গতিকে আমি যিহেতু কবিতাটোত প্ৰথমতে পাইছোঁ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, হয় নাই? গতিকে মই প্ৰথমতো কৈ দিলোঁ ইয়াত খালী ঠাইটো ব্ৰাইট হ'ব, আৰু বাকীকেইটা খালী ঠাই তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। হি মেড দেয়াৰ স্পেচ উইং, কি হ'ব? টিনিং হ'ব নে গ্ল'য়িং হ'ব? C নম্বৰ কৈছে হি মেড দেয়াৰ স্পেচ কালাৰ্ছ, এই ক্ৰিয়েচাৰ্ছ হ'ব নে গ্ল'য়িং হ'ব? আৰু D নম্বৰ দিছে অল থিংছ ৱাইজ এণ্ড স্পেচ আছে ৱাণ্ডাৰফুল হ'ব নে ব্ৰাইট হ'ব? তোমালোকে লিখিবলৈ চেষ্টা কৰিবা আৰু ছাৰহঁতক দেখুৱাবা। 4 নম্বৰ দিছে উই চেণ্ট, এইখন গ্ৰিটিংছ কাৰ্ড এখন পঠিয়াইছে। গ্ৰিটিংছ কাৰ্ড এখন ইয়াত যিখন পঠিয়াইছে তোমালোকে তেনেকুৱা এখন গ্ৰিটিংছ কাৰ্ড তলত লিখিবলৈ দিছে। তোমালোকে বনাবাচোন, বাৰ্থডে তোমাৰ বন্ধুজনক এনেকুৱা এখন গ্ৰিটিংছ কাৰ্ড বনাই যদি দিয়া, তোমাৰ ফুল চুলাকি যদি দিয়া, বন্ধুজনেও ভাল পাব। ইয়াত কি আছে, তোমাৰ টু আছে, ইয়াত বন্ধুজনৰ নাম লিখিবা স্পেচটোত। তাৰপৰা ইয়াত যিকেইটা স্পেচ আছে স্পেচকেইটাৰ কাৰণে ইয়াৰ ওপৰত অপশ্যন দিয়া আছে, কোনটো হ'ব? মই বাৰু গোটেইখনে কৈ দিছোঁ। উইচিং ইউ এ কি হ'ব? এ ভেৰি হেপী বাৰ্থডে, ভেৰি হেপী বাৰ্থডে। তাৰপিছতে মে দিছ ডে, ইয়াত কি হ'ব? ওপৰত আছে আমি ব্ৰিং পাইছোঁ, ব্ৰিং ইউ জয় এণ্ড হেপিনেছ, হ'লনে? আৰু লাষ্টত হ'ব উইচ ইউ এ ছাকচেছফুল ইয়েৰ এহেড, হ'বনে? লাষ্টত তোমাৰ নিজৰ নামটো তেনেকৈ লিখি এখন গ্ৰিটিংছ কাৰ্ড তোমালোকে ফিল আপ কৰিব লাগিব। এখন ফিল আপ কৰিবা, তেনেকৈ দিয়ে স্কুলত দেখুৱাবা আৰু তোমাৰ লগৰ বন্ধুকো কেতিয়াবা তেনেকৈ গ্ৰিটিংছ কাৰ্ড দিব পাৰিবা। তাৰপিছতে আছে এটা পেৰেগ্ৰাফ দিছে, এই পেৰেগ্ৰাফটো পঢ়ি তোমালোকে পিছৰ প্ৰশ্নকেইটা কৰিব লাগে, যিকেইটা মই এতিয়া কৈ নিদিওঁ আৰু তোমালোকে ইয়াত 5 নম্বৰ A দিছে ট্ৰু ফল্ছ, Tটোৱে ট্ৰু বুজাইছে, Fটোৱে ফল্ছ বুজাইছে, মানে শুদ্ধ সঁচা মিছা। ৰাকেশ ৱাজ এ 6 year old boy, সঁচা নে মিছা লিখিবলৈ Tটোৱে সঁচা বুজাব, Fটোৱে মিছা, T মানে ট্ৰু, F মানে ফল্ছ। তাৰপিছত এইকেইটা শব্দ শুদ্ধ অশুদ্ধকেইটা তোমালোকে বাচিবা ওপৰটোত পঢ়ি। তাৰপিছতে B নম্বৰ দিছে এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যন, ইয়াত থকা প্ৰশ্নকেইটা উত্তৰ দিব লাগে। বৰ চুটি প্ৰশ্ন আৰু স্পেচো দি দিছে তাত লিখিবলৈ, এটা শব্দহে লিখিব লাগে। উইথ হোম ডিড ৰাকেশ লিভ উইথ হিজ, কি হয় ইয়াত লিখিবা। 2 নম্বৰ দিছে হুৱেৰ ডিড ৰাকেশ গ্ৰেণ্ডফাদাৰ লিভ, ৰাকেশৰ গ্ৰেণ্ডফাদাৰ
ক'ত বাস কৰে এই ওপৰ পেৰাগ্ৰাফটো চাই তোমালোকে সেইখিনি উত্তৰ কৰিবলৈ চেষ্টা কৰিবা আচ্ছা একেবাৰে লাষ্টত 3 নম্বৰ দিছে ৰাকেশ একেখিনিয়ে ৰাকেশ পেৰেণ্টছ লিভ হোৱেৰ ডিড ৰাকেশ পেৰেণ্টছ লিভ তাৰপৰা 4 নম্বৰ আছে হোৱাট ডিড ৰাকেশ ফাদাৰ এণ্ড মাদাৰ গ্ৰ' ইন দ্য ফিল্ড আৰু 5 নম্বৰ দিছে হোৱাই ডিড ৰাকেশ পেৰেণ্ট চেণ্ড হিম টু দ্য মিছৌৰী গতিকে সময় বৰ বেছি নাই সকলোলৈকে ইমান সময় ইমান সুন্দৰকৈ পাঠত অংশগ্ৰহণ কৰাৰ বাবে সকলোকে ধন্যবাদ যাচিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে ইংৰাজীৰ বিষয়ৰ পাঠ লৈ আহিলে ডিব্ৰুগড় জিলাৰ পানীতোলা শিক্ষা খণ্ডৰ ৰংচঙী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু দেৱজিৎ শইকীয়া ছাৰে আৰু ছাৰে এতিয়া সেই পাঠটিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব তোমালোকে লিখি ল'বা এইখিনিতে জনাই দিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ আমি আজি 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজীৰ বিষয়ৰ পাঠ লৈ আহিলোঁ আৰু এই পাঠটিৰ ওপৰত ভিত্তি কৰিয়েই এতিয়া ছাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াব কুইজৰ প্ৰশ্ন আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক ইতিমধ্যে সাজু হৈছা কুইজৰ প্ৰশ্ন লিখি ল'বৰ বাবে এয়া ছাৰে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াইছে ধন্যবাদ মই তোমালোকৰ বাবে প্ৰশ্ন যুগুতাই আনিছো 3টা প্ৰশ্ন তোমালোকে লিখি ল'বা প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ডিড হেডমাষ্টাৰ টকিং এবাউট হোৱাট ডিড হেডমাষ্টাৰ টকিং এবাউট হেডমাষ্টাৰে কিবা এটা কথা কৈছিলে নহয় কিহৰ বিষয়ে ক'ব বিচাৰিছিলে তোমালোকক মই প্ৰশ্নটো এবাৰ কৈ দিছোঁ আগতে সেইখিনি তোমালোকে একেটাই আহিছে হোৱাট ডিড হেডমাষ্টাৰ টকিং এবাউট হ'ব 1 নম্বৰটো 2 নম্বৰটো কৈছোঁ What did Gita thought to contribute? What did Gita thought to contribute? Gitaই কি আগবঢ়াবলৈ কি অনুদান আগবঢ়াবলৈ বিচাৰিছে ভাবিছে Number 3 How did the contributions were carried to the earthquake affected area? How did the contribution carried to the earthquake affected area? 3টা প্ৰশ্ন মই আকৌ এবাৰ কৰিছো প্ৰথমটো What did headmaster talking about? What did headmaster talking about? Number 2 What did Gita thought to contribute? What did Gita thought to contribute? Number 3 How did the contributions carried to the earthquake affected area? How did the contributions carried to the earthquake affected area আকৌ এবাৰ কৰিছো এক নম্বৰ what did headmaster talking about what did headmaster talking about number 2 what did Gita thought to contribute number 3 how did the contributions carried to the earthquake affected area how did the contribution carried to the earthquake affected area হবনে আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে দিব লাগিব WhatsApp কৰি উত্তৰ দিবৰ বাবে একেবাৰে সহজ প্ৰথমে এখন কাগজত একেবাৰে ওপৰত লিখিবা আজি তাৰিখটো তাৰ পাছতেই তোমাৰ নাম বিদ্যালয়ৰ নাম তাৰ পাছতেই 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্ন উত্তৰটো লিখিবা প্ৰশ্ন লিখিব নালাগে কেৱল উত্তৰটোহে লিখিলেই হ'ব তাৰ পাছত সেই কাগজখন ফটো মাৰি WhatsApp যোগে আমালৈ প্ৰেৰণ কৰি দিবা আমাৰ নম্বৰ 9954489439 পুনৰবাৰ কৈ দিছো 9954489439 আমাৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱী সকলে শুনাই আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু এইখিনিতে জনাই দিছোঁ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমি কালি তোমালোকৰ বাবে লৈ আহিছিলোঁ কালি বিশেষভাৱে আমি 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছিলোঁ পৰিৱেশ অধ্যয়নৰ পাঠৰ নাম আছিল জীৱ আৰু পৰিৱেশ আৰু সেই পাঠটি লৈ আহিছিল তোমালোকৰ বাবে ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষা খণ্ডৰ বলুৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু যুগল কোঁৱৰ ছাৰে আৰু ছাৰে সেই পাঠটিৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াইছিল আৰু তোমালোকে সেই কুইজৰ প্ৰশ্নৰ উত্তৰ দিছিল আৰু যিসকলে কালি আমাৰ প্ৰশ্নৰ উত্তৰ দি আমালৈ WhatsApp কৰিছিল আমি তেখেতলোকৰ নাম এতিয়া ঘোষণা কৰিব লৈছো
কালিৰ আমাৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া শ্ৰোতাসকল অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকল হৈছে চাংমাই গড়িয়া প্ৰাথমিক বিদ্যালয়ৰ উদয় ঘাটুৱাৰ, চাংমাই গড়িয়া প্ৰাথমিক বিদ্যালয়ৰ কাৰ্তিক ঘাটুৱাৰ, চাহিদ চাহু, নিশা ঘাটুৱাৰ, ৰিতেশ কৰ্মকাৰ, ধমলগাঁও প্ৰাথমিক বিদ্যালয়ৰ শ্যামল সোণোৱাল, ধমলগাঁও প্ৰাথমিক বিদ্যালয়ৰ ৰিখা হাজৰিকা, ৰাখী হাজৰিকা, ধমলগাঁও প্ৰাথমিক বিদ্যালয়ৰ কুমাৰ সোণোৱাল, ঔফুলীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ নিহাৰিকা কালন্দী, ঔফুলীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ আকাশ লোহাৰ, ঔফুলীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সনিতা দীপ, ধেমাজি ১ নং লক্ষ্মীচুটি কছাৰী প্ৰাথমিক বিদ্যালয়ৰ নিমিমা বানাই, হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ জ্যোতিষ্মা বানাই, ১ নং লক্ষ্মীচুটি কছাৰী প্ৰাথমিক বিদ্যালয়ৰ আশালতা বানাই, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষিত খেৰিয়া, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অভিমুৰা, ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ দীপিকা মুৰা, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ কুলদীপ মুৰা, ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ দীপাঞ্জলি মুৰা, ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ জুনমণি খেৰিয়া। তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা লগতে ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শুনি আছা ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আৰু এয়া তোমালোকৰ অনুষ্ঠান ৰেডিঅ' প্ৰশাসনী। আজিৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে অৰ্থাৎ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজীৰ বিষয়ৰ পাঠ লৈ আহিলে ডিব্ৰুগড় পানীতোলা শিক্ষাখণ্ডৰ ৰংচঙী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰীযুত দেৱজিৎ শইকীয়া ছাৰে পাঠটিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ বাবে কুইজৰ প্ৰশ্নও আগবঢ়াইছে। তোমালোকে কুইজৰ প্ৰশ্নৰ উত্তৰ দিবা বুলি আশা কৰিলোঁ। শুদ্ধকৈ উত্তৰ দিব পাৰিলে আমি কালিলৈ তোমালোকৰ নাম ঘোষণা কৰিম আমাৰ সমূহ ছাত্ৰ ছাত্ৰীৰ আগত। ভাল লাগিব নিজৰ নামটো ৰেডিঅ'ত শুনি, নহয় জানো? আৰু এইখিনিতে জনাই দিব বিচাৰিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' প্ৰশাসনী। আজিৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠান শুনা সকলো ছাত্ৰ ছাত্ৰী, আজিৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটি শুনোৱা সকলো শিক্ষা বন্ধু শিক্ষা বান্ধৱীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ আজিৰ ৰেডিঅ' প্ৰশাসনী। নমস্কাৰ। Our villages are home to many hidden sporting talents. Some talents that are shining bright at the national and even international arena. For around 2 decades, Oil India Limited has been involving local youth and school children in organizing rural sporting events, making these young athletes capable to compete at district, state and national levels. Oil India Limited, a people's company. Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।